মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি এটা নতুন বিষয় শিকিম। সেইটো হৈছে ভগ্নাংশৰ যোগ। ভগ্নাংশৰ যোগ। আমাক যদি দুটা বা তিনিটা বা চাৰিটা ভগ্নাংশ দিয়া থাকে তেনেহলে সেইবোৰ আমি কেনেকৈ যোগ কৰিব পাৰোঁ আমি চাওঁ আহা। এতিয়া ধৰা এনেকুৱা দুটা ভগ্নাংশ দিয়া আছে 1/4 আৰু 2/4। আমি ইহঁতক কেনেকৈ যোগ কৰিব পাৰোঁ? আমি যেতিয়া ভগ্নাংশৰ যোগ কৰিবলৈ যাওঁ তেতিয়া এটা কথা সদায় মনত ৰাখিব লাগিব, আমি হৰ দুটাৰ লসাগু ল'ব লাগে। হৰ দুটাৰ লসাগু ল'ব লাগে। অৰ্থাৎ এই 1/4 আৰু 2/4 এইটো ভগ্নাংশৰ লব হৈছে 1 আৰু হৰ হৈছে 4, আৰু এইটোৰ হৈছে লব 2 আৰু হৰ হৈছে 4। দুইটা ভগ্নাংশৰ হৰ হৈছে আমাৰ 4। 4 আৰু 4 যেতিয়া আমি লসাগু ল'ম, মানে লঘিষ্ঠ সাধাৰণ গুণিতক, সেইটো 4 হ'ব। কেনেকৈ হ'ব? এইটো যদি আমি উলিয়াই চাব পাৰিম, এইটো 4 আৰু এইটো 4। এইটো আমি 2ৰে ভাগ কৰিলে এইটোক 2 ভাগ আৰু এইটোক 2 ভাগ, আকৌ এইটোক 2ৰে ভাগ কৰিলে এইটোক 1 ভাগ, এইটোক 1 ভাগ। গতিকে লসাগু আমাৰ বাহিৰৰ কেইটা পূৰণ কৰিলে আমি লসাগু পাওঁ। গতিকে আমি কিমান পাম? লসাগু এলচিএম বুলি লিখিব দেই। আজিকালি ইংৰাজীতে লিখা হয় এলচিএম ইজিকেল টু 2 × 2 × 1 × 1। গতিকে 2 × 4 × 4 × 4 আমাৰ লসাগু। অৰ্থাৎ যদি আমাৰ দুইটা ভগ্নাংশৰ হৰ দুটা একেই থাকে তেনেহলে সেইটোৱে আমাৰ লসাগু হয়। গতিকে 4 আৰু 4 ইয়াৰ যদি লসাগু আমি লওঁ সেইটো 4 পাম। আৰু ইয়াৰ লগে লগে এটা কথা মনত ৰাখিব লাগে, হৰক হৰেৰে হৰণ, লবেৰে পূৰণ। হৰক হৰেৰে হৰণ, লবেৰে পূৰণ, এই কথাটো মনত ৰাখিব লাগে। কেনেকৈ এইটো হয় মই কৈ আছোঁ। এইটো যেতিয়া লসাগু দুটা ভগ্নাংশৰ হৰ দুটা লসাগু যেতিয়া 4 লৈছোঁ, সেই 4টো আমি নতুনকৈ হৰত লিখি লৈছোঁ। এইটো হৈছে হৰ, এইটো হৰক এই হৰেৰে হৰণ, হৰক হৰেৰে হৰণ, মানে 4ক 4ৰে হৰণ 1 ভাগ যাব। গতিকে আকৌ যিটো 1 পোৱা গ'ল সেইটো 1ক আকৌ ওপৰৰ যিটো লব আছে সেইটোৰে পূৰণ, মানে 4ক 4ৰে হৰণ কৰিলে 1 ভাগ যাব। 1 পূৰণ ওপৰৰ 1, মানে 1 পূৰণ ওপৰৰ 1 যেতিয়া ল'ম তেনেহ'লে 1 1 গুণ 1 পাম, আৰু এই যোগ চিনটো ইয়াতে আহিব। তাৰপিছত আকৌ একে ফৰ্মুলা, হৰক হৰেৰে হৰণ, লবেৰে পূৰণ। তেনেহ'লে 4ক যদি 4ৰে হৰণ কৰোঁ 1 ভাগ যাব, 1 পূৰণ 2, গতিকে 2। গতিকে 1 আৰু 2 যোগ কৰিলে নিশ্চয় 3 আৰু তলত 4, এইটোৱে আমাৰ উত্তৰ। ঠিক এনেকুৱা আৰু এটা প্ৰশ্ন যদি আমি লওঁ, যদি 2/5 প্লাছ ধৰা 4/5, এইটো একেটা ঠাচৰে দুটা ভগ্নাংশৰে আমাৰ হৰ একেই আছে। অৰ্থাৎ এইটোৰ হৰ 5, এইটোৰ হৰ 5, গতিকে লসাগু এইটোৱে হ'ব, এইটোৱে লসাগু হ'ব। এনে ইয়াত যেনেকৈ হৰ দুটা একে আছিল, লসাগুটো সেই সংখ্যাটো হৈছিল মানে 4 হৈছিল, ঠিক ইয়াতো 5 আৰু 5ৰ লসাগুটো কিমান হ'ব? 5। আৰু এই 5ক 5ৰে হৰণ 1 ভাগ, 1 পূৰণ 2 2, অৰ্থাৎ সেই সংখ্যাটোৱে আহিব। গতিকে ওপৰতো এইটো 4 আহিব, 2 আৰু 4 যোগ কৰিলে 6, তলত 5। এইটো আমাৰ অপ্ৰকৃত ভগ্নাংশ হৈ আছে, ইম্প্ৰপাৰ ফ্ৰেকশ্যন। এইটোক আমি কি কৰিব লাগিব? মিক্স ফ্ৰেকশ্যনত ল'ব লাগিব। মিক্স ফ্ৰেকশ্যনত ল'লে আমি কিমান পাম? এইটোক এইটোৰে আকৌ হৰণ কৰিম, 1 ভাগ যাব, 5 1 গুণ 5 আৰু 1 বাকী। যিমান ভাগ যাব সেইটো আমাৰ এইটো কাষত আহিব, অৰ্থাৎ পূৰ্ণ সংখ্যাৰ ৰূপত আহিব, আৰু যিটো বাকী থাকিব সেইটো ওপৰত উঠি যাব আৰু তলত হৰটো আগৰ দৰেই থাকিব। এইটো যদি আকৌ আমি অপ্ৰকৃত বনাই দিওঁ আকৌ 6/5 পাম। 5 1 গুণ 5 আৰু 1 6, তলত কিমান? 5। এইটো এটা টাইপ গ'ল। আকৌ বেলেগ এটা টাইপ যদি আমি চাওঁ তেনেহ'লে চাওঁ আহা কেনেকৈ পাওঁ। এইটো যদি থাকে 2/5 প্লাছ 3/10, 2/5 প্লাছ 3/10, এই দুটা ভগ্নাংশ আমি লৈছোঁ 2/5 প্লাছ 3/10, এই দুটা ভগ্নাংশ লৈছোঁ। ইয়াত চোৱা, এই ভগ্নাংশৰ হৰ হৈছে 10 আৰু এইটো হৈছে 5, এইটো ডাঙৰ এইটো সৰু। ইয়াতে চোৱা, এই ভগ্নাংশটো এইটো ভগ্নাংশৰ হৰ যিটো আছে 10, এইটো কিন্তু ইয়াৰ এটা গুণিতক হয়, অৰ্থাৎ 10 সংখ্যাটো 5ৰ এটা গুণিতক হয়। যেতিয়া সৰু ভগ্নাংশ, সৰু যিটো হৰ থাকিব
ডাঙৰটো ইয়াৰ গুণিতক হ'ব, তেতিয়া ডাঙৰ যিটো হৰ পাম সেইটোৱে আমাৰ হ'ব লসাগু, অৰ্থাৎ 5 আৰু 10 লসাগু 10 হ'ব। এইটো যদি আমি এনেকৈ উলিয়াই লওঁ, এই একই কথা, এইটো 5 দি 1 ভাগ যাব আৰু এইটো 2 ভাগ, এইটো লসাগু হ'ব LCM কিমান হ'ব 5 পূৰণ 1 পূৰণ 2, 5 1 গুণ 5 2 গুণ 10। গতিকে এইটো নুলিয়ালেও হ'ব, আমি এনে গম পাওঁ এইটো 5 আৰু 10 লসাগু 10 কেনেকৈ হ'ব, এই 10টো 5ৰ এটা গুণিতক হয়। গতিকে আকৌ একে নিয়ম, হৰক হৰেৰে হৰণ লবেৰে পূৰণ, 10ক যদি আমি 5ৰে হৰণ কৰোঁ 2 ভাগ যাব, 2 পূৰণ 2 4 হ'ব, আৰু 10ক 10ৰে হৰণ কৰিলে 1 ভাগ 1 পূৰণ 3 দ্যাট ইজ 3। তেনেহ'লে 4 আৰু 3 7 আৰু তলত 10, এইটো আৰু মানে লঘিষ্ঠ আকাৰলৈ নাযায়, এইটো এইখিনিলৈকে থাকিব। ঠিক এনেকুৱা আৰু এটা উদাহৰণ মই কৰি দেখুৱাইছোঁ যাতে বুজাত সুবিধা হয়। এইটো যদি আহে ধৰা 2/4 প্লাছ 1/8, এইটোতো চোৱা এই 8 সংখ্যাটো 4ৰ এটা গুণিতক হয়, গতিকে লসাগু এই ক্ষেত্ৰতো হ'ব 8। আকৌ 8ক আমি 4ৰে হৰণ কৰিম, 8ক 4ৰে হৰণ কৰিলে 2 ভাগ, 2 2 গুণ 4 যোগ এইটো 8ক 4ৰে 2 ভাগ গ'ল, সেইটো 2ৰে আকৌ ওপৰৰ 2ক আমি পূৰণ কৰিছোঁ, হৰক হৰেৰে হৰণ লবেৰে পূৰণ। এতিয়া চোৱা আকৌ যেতিয়া আমি 8ক 8ৰে হৰণ কৰিম 1 ভাগ যাব 1 পূৰণ 1 1 হ'ব, 4 আৰু 1 5 আৰু তলত আছে 8, এইটো আমাৰ উত্তৰ। এতিয়া বেলেগ এটা টাইপ আমি চাওঁ, যেতিয়া আমাৰ মিশ্ৰ ভগ্নাংশ হৈ থাকিব তেতিয়া আমি কেনেকৈ কৰিম। এইটো যদি হয় ধৰা এইটো 3.5 প্লাছ 2n 1/3, এইটো 3.5 আৰু এইটো হৈছে 2n 1/3। এইটো চোৱা, এইটো পূৰ্ণ সংখ্যা হৈছে 3 আৰু ভগ্নাংশ হৈছে 2/1, এইটো পূৰ্ণ সংখ্যা 2 আৰু ভগ্নাংশটো হৈছে 3/1। গতিকে আমি এইটো পূৰ্ণ সংখ্যাকেইটা বেলেগকৈ যোগ কৰিম, বেলেগকৈ যোগ কৰিলে কি হ'ব 3 যোগ এইটো 2, আৰু ভগ্নাংশ দুটা বেলেগকৈ যোগ কৰিম, এইটো কেনেকৈ পাওঁ চোৱা 3 আৰু 2 যোগ কৰিলে 5 আৰু 2 আৰু 3 লসাগু, এইটো কেনেকৈ পাম 2 আৰু 3, এইটো চোৱা এইটো আৰু এইটো বেলেগ সংখ্যা, কিন্তু এই সংখ্যাটো ইয়াৰ কিন্তু গুণিতক নহয়, অৰ্থাৎ 2ৰ ঘৰ নেওতা পৰিলে আমি কিন্তু 3 নাপাম। হা, 2 সংখ্যাটোৰ এটা গুণিতক 3 নহয়, যদি হ'লেহেঁতেন তেনেহ'লে এইটো ডাঙৰটো লসাগু হ'লেহেঁতেন, যিহেতু নহয় তেতিয়া আমি কি কৰিম, এই দুটাক হৰণ কৰিবলৈ চেষ্টা কৰিম 2 আৰু 3, কিন্তু এই দুটা সংখ্যা কোনো সাধাৰণ সংখ্যাৰে হৰণ নাযায়, কাৰণ দুয়োটা সংখ্যা হৈছে মৌলিক। যেতিয়া হৰণ নাযাব তেতিয়া আমি পূৰণ কৰিলে আমি লসাগু পাম, অৰ্থাৎ এই দুটাৰ LCM আমাৰ কিমান হ'ল 2 × 3 দ্যাট ইজ 6। গতিকে 6 আমি লসাগু হিচাপে ল'লোঁ, লসাগু হিচাপে 6 লোৱাৰ পিছত আকৌ একে সূত্ৰ, হৰক হৰেৰে হৰণ লবেৰে পূৰণ, 6ক 2ৰে হৰণ কৰিলে 3 ভাগ যাব, 3 1 গুণ 3 যোগ 6ক 3ৰে হৰণ কৰিলে 2 ভাগ 2 1 গুণ 2, এইটো 5 যোগ 2 আৰু 3 5, তলত আছে 6, 5 প্লাছ 5/6, অৰ্থাৎ এই ভগ্নাংশটো আমি যেতিয়া যোগ কৰিলোঁ তেতিয়া আমি কি পালোঁ 5 আৰু 6/5 5/6, এইটো আমাৰ উত্তৰ। এতিয়া এনেকুৱা আৰু এটা ভগ্নাংশ চাবলৈ, এইটো আমি আকৌ বেলেগ ধৰণেও কৰিব পাৰোঁ, সেইটো আমি অলপ চাই আছোঁ। এই অংকটো হা, এইটো হৈছে 3.5 প্লাছ 2n 1/3, এইটো মিশ্ৰ ভগ্নাংশৰ ৰূপত আছে, ইয়াক আমি যদি অপ্ৰকৃত বনাই লওঁ, বনাই লৈ আমি এইটো যোগ কৰিব পাৰিম। কেনেকৈ এইটো অপ্ৰকৃত বনালে 2 3 গুণ 6, 2 3 গুণ 6 আৰু 1 কিমান হ'ব 7, তলত আছে 2, ঠিক তেনেকৈ এইটো হৈছে 3 2 গুণ 6, এইটোক এইটোৰে পূৰণ কৰিব লাগে আৰু ওপৰতো যোগ কৰিব লাগে, 3 2 গুণ 6 আৰু 1 7, তলত আছে 3, তেনেহ'লে আমি কি পাম 2 আৰু 3 আকৌ সেই লসাগু 6, এইটো যেহেতু পৰস্পৰ মৌলিক সংখ্যা আছে গতিকে পূৰণ কৰিহে আমি লসাগু উলিয়াব লাগিব। 2 3 গুণ 6, এইটো হৈছে লসাগু, 6ক 2ৰে হৰণ কৰিলে 3 ভাগ 3 7 গুণ 21 যোগ 6ক 3ৰে 2 ভাগ 2 7 গুণ 14, 21 আৰু 14 যোগ কৰিলে 4 আৰু 1 5, 2 আৰু 1 3 35/6, 35ক 6ৰে হৰণ কৰিলে কিমান ভাগ যাব 5 ভাগ, 5 6 গুণ 30 আৰু 5 হৈছে আমাৰ ভাগশেষ। এইটো আমি কি কৰিছোঁ, অপ্ৰকৃত ভগ্নাংশটো মিশ্ৰ ভগ্নাংশলৈ পৰিৱৰ্তন কৰিছোঁ। কেনেকৈ, এইটোক এইটোৰে হৰণ কৰিছোঁ, হৰণ কৰিলে আমাৰ 5 ভাগ যাব, 35ক 6ৰে হৰণ কৰিলে 5 ভাগ, 5 6 গুণ 30 আৰু বাকী থাকিব 5, এই 5টো আমাৰ লবত যাব আৰু হৰত 6টো ঠিকে থাকিব। দুয়োটা
উপায়েৰে তোমালোকে কিন্তু কৰিব পাৰা। এতিয়া এনেকুৱা উদাহৰণ আৰু এটা মই লৈছো, এইটো চোৱা, এইটো 1n 1/4 plus 3 plus 5n 1/6, এইটো চোৱা, এইটো পূৰ্ণ সংখ্যা যদি বেলেগকে যোগ কৰোঁ তেনেহ'লে আমাৰ কিমান হ'ব, 1 3 আৰু 5, এইটো পূৰ্ণ সংখ্যাৰ ৰূপত আছে, ইয়াৰ লগত কোনো প্ৰকৃত ভগ্নাংশ নাই। গতিকে 1 যোগ 3 যোগ 5, এইটো আমাৰ পূৰ্ণ সংখ্যা কেইটাৰ যোগফল, আৰু 1/4 plus 1/6, এইটো হৈছে আমাৰ ভগ্নাংশখিনিৰ যোগফল। 1 আৰু 3 4 আৰু 5 9 যোগ এই দুটা যদি যোগ লসাগু লওঁ, 4 আৰু 6 লসাগু আমি কিমান পাম, দুইটা যৌগিক সংখ্যা, দুইটাই যৌগিক সংখ্যা আছে আৰু সৰু সংখ্যাটো ডাঙৰ সংখ্যাটোৰে বিভাজ্য নহয়, অৰ্থাৎ 6 সংখ্যাটো 4 গুণিতক নহয়, তেতিয়া আমি লসাগু এনেকৈ মানে চুটি নিয়মৰ হৰণেৰে উলিয়াব লাগিব। এইটো দুইটা ভগ্নাংশক আমি কোন মৌলিক সংখ্যাৰে হৰণ কৰিব পাৰোঁ সেইটো আমি চাব লাগিব। এইটো আমি কি পাম, 2 ৰে এইটুকু হৰণ যায় 2 ভাগ আৰু এইটুকু হৰণ যায় 3 ভাগ, এতিয়া দুইটাই মৌলিক সংখ্যা আহিছে। গতিকে আমাৰ এলচিএম কিমান হ'ব, এলচিএম is equal to 2 into 2 into 3, 2 দুগুণে 4 3 গুণ 12 হৈছে আমাৰ লসাগু। এইটো লসাগুৰ এই 12টো আমি লিখি লৈছোঁ। 12ক এতিয়া 4 ৰে হৰণ কৰিলে কিমান ভাগ যাব, 3 ভাগ, আৰু আকৌ 3ক 1 ৰে পূৰণ, 3 1 গুণ 3 যোগ 12ক 6 ৰে কিমান ভাগ যাব, 2 ভাগ, 2ক আকৌ 1 ৰে পূৰণ কৰিলে 2 1 গুণ 2, তেনেহ'লে 9 যোগ 3 2 5, তলত আছে 12। এইটো আমাৰ উত্তৰটো হ'ল 9 and 5/12, এইটো আমাৰ উত্তৰ। এনেকে আমি আমাৰ ভগ্নাংশৰ যিমানবিলাক যোগ বিয়োগ পূৰণ হৰণ আছে আমি কিন্তু ধুনীয়াকে শিকি যাম লাহে লাহে। আজিৰ লেচনটোত মই যোগৰ বিষয়ে কৈছোঁ, এইখিনি শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আৰু যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।